তুৰস্ক আৰু সিৰিয়াত প্ৰবল ভূমিকম্পৰ পিছত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ধ্বংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ উদ্ধাৰ হৈছে প্ৰায় 16,000 লোকৰ মৃতদেহ। তুৰস্কত 12,400 জনৰো অধিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে সিৰিয়াত বৰ্তমানলৈ প্ৰায় 3,000 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে প্ৰচণ্ড ভূমিকম্পত 68,000ৰো অধিক লোক আহত হৈছে। এতিয়াও ধ্বংসস্তূপত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আবদ্ধসকলক উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰা হৈছে অভিযান। প্ৰলয়ংকৰী ভূমিকম্পত ধ্বংসস্তূপত পৰিণত হৈছে 6 সহস্ৰাধিক বৃহৎ অট্টালিকা। দুয়োখন দেশৰ ধ্বংসস্তূপত এতিয়াও আবদ্ধ হৈ আছে 1.5 লক্ষাধিক লোক। চাৰিওফালে কেৱল ধ্বংসস্তূপ। ভূমিকম্পৰ ফলত বিধ্বস্ত হৈ পৰিছে তুৰস্কৰ শক্তি আন্তঃগাঁথনি। একেদিন ধাৰাবাহিক ৰূপত আমি দেখুৱাই আছোঁ তুৰস্ক আৰু সিৰিয়াৰ বৰ্তমানৰ অৱস্থা। কি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাত ভূমিকম্পৰ পাছত। বহুজনক উদ্ধাৰ কৰা হৈছে জীৱন্ত ৰূপত, আন বহু লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এক শোকাকুল পৰিৱেশ। উদ্ধাৰকাৰী দল ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা গৈছে, ভাৰতৰ পৰাও গৈছে। উদ্ধাৰ অভিযান যাতে ক্ষিপ্ৰতৰ কৰিব পাৰি তাৰ বাবে পদক্ষেপবোৰ গ্ৰহণ কৰা হৈছে। ইফালে দক্ষিণ পূব তুৰস্কত সোমবাৰে অহা প্ৰবল ভূমিকম্পৰ ফলত এতিয়া গৃহহাৰা হৈ পৰিছে সহস্ৰাধিক পৰিয়াল। ৰিক্টাৰ স্কেলত 7.8 প্ৰাবল্যৰ ভূমিকম্পই ভাঙি চুৰমাৰ কৰিলে ইটোৰ পিছত সিটো অট্টালিকা তথা বাসগৃহ। আপোন ঘৰখন চকুৰ সন্মুখতে ভাঙি তছনছ হোৱাৰ পিছত এতিয়া শিবিৰত আশ্ৰয় লৈছে ভুক্তভোগীসকলে। সিৰিয়া, আফগান আৰু তুৰস্ককে ধৰি ঐতিহাসিক গ্ৰেট মছজিদত আশ্ৰয় লৈছে 200 জন লোকে। ইপিনে তুৰস্ক সিৰিয়া সীমান্তৰ আশে-পাশে হোৱা এই ভয়াৱহ ভূমিকম্পৰ ফলত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে লাখ লাখ শৰণাৰ্থী। উল্লেখযোগ্য যে প্ৰায় 25,000 সিৰিয়ান শৰণাৰ্থীয়ে বাস কৰে কুৰ্দি প্ৰধান চহৰখনত। তুৰস্কৰ ভূমিকম্পৰ 3 দিন উকলিল। 3 দিন ধৰি এটুপি পানীও নোপোৱাকৈ, সামান্য লৰচৰ কৰিব নোৱাৰাকৈ বহুজন এতিয়াও কেৱল প্ৰাণটো লৈ বাচি আছে। তেনেদৰে ধ্বংসস্তূপত প্ৰায় 17 ঘণ্টা ধৰি আবদ্ধ হৈ আছিল 2 কণমানি। পিছত উদ্ধাৰকাৰী দলে কোনোমতে উদ্ধাৰ কৰে 2 কণমানি। এতিয়া চিকিৎসালয়ৰ বিচনাত সেই 2 কণমানি। ভাতৃভগ্নী 17 ঘণ্টা ধৰি আবদ্ধ হৈ আছিল এই ধ্বংসস্তূপৰ মাজত। কোনোমতেহে তেওঁলোক জীৱন্ত ৰূপত উদ্ধাৰ হৈছে। আনফালে সিৰিয়াত ভাঙি পৰা অট্টালিকাৰ কংক্ৰিটৰ মাজৰ পৰা সুকলমে উদ্ধাৰ কৰা হৈছে এটি পৰিয়ালক। সম্পূৰ্ণ 2 দিনৰ মূৰত পুত্ৰ আৰু কন্যাৰ সৈতে পিতৃক ধ্বংসাৱশেষৰ তলৰ পৰা উলিয়াই আনিলে উদ্ধাৰকাৰী বাহিনীয়ে। 6 ফেব্ৰুৱাৰীৰ পৰা আবদ্ধ হৈ আছিল এই পৰিয়ালটো। অট্টালিকাৰ কংক্ৰিটৰ মাজৰ পৰা পৰিয়ালটো উদ্ধাৰ কৰাৰ লগে লগে হৰ্ষোল্লাস হ'ল চাৰিওফালে। ফূৰ্তি আনন্দ কৰিলে সকলোৱে। মহাপ্ৰলয়ৰ পিছত তুৰস্ক আৰু সিৰিয়াত এতিয়া যুদ্ধগতিত অব্যাহত আছে উদ্ধাৰ অভিযান। ধ্বংসস্তূপৰ মাজৰ পৰা আহতক কৰা হৈছে এয়াৰলিফ্ট। আহতসকলক উদ্ধাৰ কৰি বিমানযোগে প্ৰেৰণ কৰা হৈছে হস্পিটেললৈ। লগতে বিমানৰ সহায়ত যোগান ধৰা হৈছে খাদ্য, চিকিৎসা সেৱাৰ লগতে প্ৰয়োজনীয় সামগ্ৰী। আনফালে ভূমিকম্পত তছনছ হোৱা সিৰিয়াত এতিয়া কেৱল মৃত্যু বিভীষিকা। চৌদিশে এতিয়া মৰিশালী সদৃশ এক পৰিৱেশ সিৰিয়াত। ভূমিস্খলনত নিহতৰ মৃতদেহেৰে ভৰিছে চৌদিশ। শোকাকুল পৰিৱেশত শাৰী শাৰীকৈ কবৰ দিয়া হৈছে মৃতদেহ। ভূমিস্খলনৰ ধ্বংসলীলাৰ মাজত এটি নৱজাতকক কথম্পি প্ৰাণ ৰক্ষা কৰিছে যদিও মৃত্যুক আঁকোৱালি লৈছিল পৰিয়ালৰ সকলো সদস্যই। এই দুৰ্ভগীয়া পৰিয়ালটোৰো সম্পন্ন কৰা হয় শেষকৃত্য। মুঠতে এক আৱেগিক পৰিৱেশ তাত। এই মহাপ্ৰলয়ে কঁপাইছে বিশ্ববাসীৰ বুকু। তুৰস্ক সিৰিয়াৰ বাবে প্ৰাৰ্থনা কৰিছে বিশ্ববাসীয়ে। টাইৱানৰ চহৰ টাইপেত লাইট শ্ব'ৰে তুৰস্কলৈ প্ৰাৰ্থনা। 101 মহলীয়া অট্টালিকাত লাইটৰ সহায়ত প্ৰে ফৰ টাৰ্কি লিখি জনালে সহানুভূতি। উল্লেখযোগ্য যে তুৰস্কৰ সহায়ৰ বাবে টাইৱানে ইতিমধ্যে প্ৰেৰণ কৰিছে শতাধিক উদ্ধাৰকাৰীক। লগতে তুৰস্কক আৰ্থ সাহায্যৰূপে $2 মিলিয়ন প্ৰদান কৰিছে টাইৱানে। আৰু বাতৰিত পুনৰ সময় হ'ল বাণিজ্যিক বিৰতিৰ। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।
উভতি আহিছোঁ বাতৰি মাছলৈ সাৱধান মহানগৰীত টিঘিলঘিলাই ফুৰিছে অপহৰণকাৰীয়ে অপহৰণকাৰীৰ টাৰ্গেটত শিশু মহানগৰীত একেদিনাই সংঘটিত দুটাকৈ ঘটনাই সংঘটিত কৰি তুলিছে মহানগৰীৰ বাসিন্দাক প্ৰথমটো ঘটনা ডাউনটাউনৰ বিলিৰাম দাস বিদ্যালয়ৰ সন্মুখৰ পৰাই অপহৰণৰ চেষ্টা ছাত্ৰীক মুখত কোলা কাপোৰ বান্ধি আহিছিল তিনি দুৰ্বৃত্ত অপহৰণকাৰীৰ হাতত কামুৰি পলায়ন কৰে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে নাম সোধাৰ চলেৰে ওচৰলৈ মাতিছিল দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকী তাৰ পাছতে বলপূৰ্বক গাড়ীত উঠাইছিল অপহৰণকাৰীয়ে সিলভাৰ ৰঙৰ এখন চাৰিচকীয়া বাহনত আহিছিল অপহৰণকাৰী অৱশ্যে অপহৰণকাৰীৰ হাতত কামুৰি উপস্থিত বুদ্ধিৰে পলাবলৈ সক্ষম হয় ভুক্তভোগী শিশু ছাত্ৰীগৰাকীয়ে গোচৰ ৰুজু কৰি এই ঘটনাৰ তদন্ত কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু দ্বিতীয়টো ঘটনা মালিগাঁৱৰ কামাখ্যা গীতৰ স্কুলৰ পৰা ঘৰলৈ আহোঁতে এখন চাৰিচকীয়া বাহনত উঠাই নিয়াৰ অপচেষ্টা দুৰ্বৃত্তৰ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে ঘৰলৈ দৌৰি পলায়ন কৰে ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পাছত দুৰ্বৃত্তকেইটাক কৰায়ত্ব কৰাৰ চেষ্টা কৰে যদিও পলায়ন কৰে উল্লেখযোগ্য যে অপহৰণৰ চেষ্টা চলোৱা ছাত্ৰীগৰাকী ডিপিএছৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত মুঠতে অপহৰণকাৰীৰ টাৰ্গেটত এতিয়া শিশু ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকক যিকোনো প্ৰকাৰে অপহৰণ কৰি হয়তো বহিৰাজ্যলৈ নিয়াৰ চেষ্টা কৰে এই চক্ৰটোৱে আৰক্ষীক এতিয়া সবল ভূমিকা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে এখন এল্টো গাড়ী আহিছে এল্টো গাড়ীখন আহি পিনি পিছালৈ আছে ছোৱালী দান্দানৰ পৰা আহিনি স্কুললৈ 8:30 বজাত আহিছে তাৰপিছত এল্টো গাড়ীখন পিছত মুখত কাপোৰ মাৰি আহিছে তাৰপিছত ছোৱালীজনী মতে ধৰিছে গাড়ীত ভৰাবৰ কাৰণে এই সৰু সৰু ল'ৰা ছোৱালীগুলো কিবা বিস্কুট দেখায় কিবা বোলে চকলেট দেখায় এই কোনোবা ল'ৰা বোলে দেখায় তাৰপিছত একদিন ল'ৰা এই তিৰিগুলো খেদিছে এইফাল দিকে এটা জাগাৰ নাম খুদিছিল কি জাগাৰ নাম শুনিছে মই জাগাটোৰ নাম পাহৰি গৈছো তাই আনকালে যেনেকৈ 2:32 মানে ঘৰ আহি পায় আজিও সেই এনেকুৱা টাইমতে আহি পাইছে আহি পোৱাৰ লগে লগে তাই মানে মই সদায় তাইক আনিবলৈ যাওঁৱেই আজি মানে এসপ্তাহ বা তাইক মই মানে এই এপাৰ্টমেণ্টৰ তলত থাকোঁ তাই নিজে আহি যায় আজিও তাই আহিছে কিন্তু বৰ দৌৰি আহিছে ছোৱালী ভয় খোৱা নিচিনাকৈ তেতিয়া আহি পাই মোক লগে লগে কৈছে যে মা আজি মোৰ এজন মানুহে মোৰ পিছে খেদি আহিছে মোক ধৰিবৰ কাৰণে তো মই ভয় খাই তাইক লগে লগে মই তলত লৈ আহিছোঁ লৈ আহি মই ক'লোঁ কোনখিনি বাৰু মা কোৱাচোন তাইৰ লগে মই গেটখনৰ পাৰ হৈ গ'লোঁ কিন্তু সেইখিনি সময়ত কোনো মানুহ নাছিলে মই দেখা নাই কাকো দেখা নাই কিন্তু কণমানি ছোৱালী ক্লাছ 2ৰ ছোৱালী মানুহজনে মানে কৰিছে তাইক পিছে খেদি তাইৰ মতে মানে গেটটোলৈকে পাইছে কিন্তু আমি যিটো চালোঁ মানে চিচিৰ ফুটেজ সেইখিনি সময়ত টাটাৰ সন্মুখত এখন টাটাৰেই গাড়ী এখন নতুন গাড়ী এখন ৰৈ আছিলে সি হয়তো ইমান দূৰ সাহস নকৰি গাড়ীখনৰ বেক চাইডে গ'ল কিন্তু আমাৰ চিচিয়ে তাৰ মুখখন কাভাৰ নকৰে ইমান ডিষ্টেঞ্চ হোৱাৰ কাৰণে মানুহ এজন যে দৌৰি আহিছে পিছে সেইটো হয় কিন্তু সি গাড়ীখনৰ আঁৰলৈ ৰখি গ'ল কোকৰাঝাৰ জিলা কাৰাগাৰত এতিয়া চৰম অৰাজকতা কয়দীক সাক্ষাতৰ বাবে আত্মীয় দিব লাগে ধন কেমেৰাত বন্দী হৈছে কাৰাগাৰত আৰক্ষীয়ে ধন লোৱাৰ দৃশ্য প্ৰথমে দৰদাম তাৰ পিছত কয়দীৰ আত্মীয়ৰ পৰা এজন জোৱানে ল'লে ধন জিলা কাৰাগাৰত চলা ধনৰ লেনদেনৰ সমগ্ৰ দৃশ্য বন্দী হৈছে কয়দীৰ আত্মীয়ৰ মোবাইলত নিউজ 18ৰ হাতত আহি পৰিছে এই এক্সক্লুচিভ ভিডিঅ' য'ত স্পষ্টকৈ দেখা গৈছে কোকৰাঝাৰ জিলা কাৰাগাৰত চলি অহা চৰম অৰাজকতাৰ কথা ইপিনে জিলা কাৰাগাৰত ধন লোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে তদন্তৰ আশ্বাস জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে কাৰাগাৰত উপস্থিত হৈছে অতিৰিক্ত উপায়ুক্ত ৱাদিল ইছলাম ল'বলৈ এজন চৰকাৰক মই আহ্বান কৰিছোঁ যাতে দুখীয়া মানুহৰ পৰা এনেকৈ হাৰাশাস্তি নকৰে আৰু টকা যাতে নলয় এই যে বাল্য বিবাহৰ কাৰণত ধৰি লৈ গৈছে সেইকাৰণে মই চাবা গৈছোঁ চাবা যাওঁতে যে কোৰ্টত যে নিয়ম আছে ফৰ্ম ফিল আপ কৰিব লাগে এই ফৰ্ম ফিল আপ আধাৰ কাৰ্ড ভেকচিন কাৰ্ড দি ফৰ্ম ফিল আপ কৰিছোঁ ফৰ্ম ফিল আপ কৰাৰ পিছতো মোক চাবলৈ দিয়া নাই পাছত 50 টকা কি 100 টকা লাগিব বুলি কৈছে 50 টকা ওলাই দিছোঁ নামানে পিছত লাষ্টত মই 100 টকাই দিছোঁ দি হয় ভিডিঅ'টো জাষ্ট মই দেখিবলৈ পাইছোঁ আৰু অলৰেডি আমাৰ ADC লেভেলত এটা মেজিষ্ট্ৰিয়েল এনকুৱাৰী দিয়া হৈছে তেখেত ইতিমধ্যে আগবাঢ়ি গৈছে মেটাৰটো তদন্ত কৰাৰ কাৰণে আৰু IG প্ৰিজেন্সলৈও কথাটো জনোৱা হৈছে যাতে কমপ্লেইনটো অভিযোগ যদি সত্য পোৱা যায় তেখেতেও বিহিত ব্যৱস্থা ল'ব বুলি আশ্বাসন দিছে মানে এতিয়া আমি ৰিপৰ্টটো দিয়াৰ পিছত IG প্ৰিজেন্সে কৰিব তেওঁলোকৰ ষ্টাফ তো তেওঁলোকে যি হেৰি দিয়ে তেওঁৰ নাম বিপ্লৱ চৰকাৰ হয় তেওঁ সুধিলোঁ মই বোলে আপুনি এইটো এনেকৈ এই পইচা যে লৈছে মানুহজনৰ পৰা কি মানে এইটো কি কাৰণত ল'লে আপুনি পইচাটো তো তেওঁ ক'লে বোলে কি এইটো এই তেওঁ কোৱা কথা হৈছে কি জেলৰ মানে যিবিলাক ইনমেটছ আছে ইয়াতে UTP যিবিলাক আছে আৰু তো তেওঁলোকৰ কিবা ধৰক গাৰ্জেনে দিব দিয়ে বা কিবা ধৰক
খোৱা বস্তু চস্তু কিনিবৰ কাৰণে বা কেণ্টিনৰ বাকী তেনেকুৱা কিবা কিবি ক'লে আৰু তো মই ক'লোঁ বোলে আপুনি এই ভিডিঅ'টো যিটো আহিল তেওঁৰ পইচাটো আপুনি কিয় ল'লে বা তেওঁক আপুনি পইচাটো দিলে নেকি তো তেওঁ ক'লে বোলে কি মইতো বহুতৰে পইচা লৈছোঁ তেনেকৈ লৈ পেলাই কথাটো অকণমান কণ্ট্ৰাডিক্টৰী আৰু তো বস্তুটো ইনকুৱাৰী লেভেলত আছে মই বাকী আপোনাৰ এই যিজন মানুহ ভিডিঅ'টোত আহিছিলে তেখেতৰ লগতো মই কণ্টেক্ট কৰাৰ চেষ্টা কৰিছোঁ তো তেওঁৰো মই এটা ষ্টেটমেণ্ট ল'ম ইয়াৰ পৰা মই ৰিটেন ষ্টেটমেণ্ট এটা লৈছোঁ আৰু বাকী আমাৰ যিজন ইয়াতে মানুহ আছে তাৰমানে তেওঁ তাৰ হেৰি হয় বুলি ক'লে এই যিজনে ভিজিট কৰিব আহিছিলে তেওঁৰ কাজিন ব্ৰাদাৰ নে কি হয় তো তেওঁলোকৰ লগতো মই ফোনত কণ্টেক্ট কৰিছোঁ কালি মই ষ্টেটমেণ্ট ল'ম তেওঁলোকৰো সেইখিনি বস্তু কম্পাইল কৰি এটা ৰিপৰ্ট ছাবমিট কৰিম মই তাৰপিছত মানে ডিপাৰ্টমেণ্টেলি যিটো হয় সেইটো প্ৰচিডিউৰ ফ'ল' কৰা হ'ব আৰু প্ৰেমিক প্ৰেমিকাৰ বাবে এটা বিশেষ দিন 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে এই দিনটোৰ বাবে ৰৈ থাকে বহু প্ৰেমিক প্ৰেমিকা আকাংক্ষিত দিনটোত মনৰ দুৱাৰ খুলি হেঁপাহৰ কথাবোৰ ক'ব বিচাৰে ইজনে সিজনক প্ৰাণ ঢালি উদযাপন কৰিব খোজে দিনটো পিছে এইবাৰ এই দিনটো ভাৰতৰ বন্যপ্ৰাণী কল্যাণ বোৰ্ডে কাউ হাগ ডে হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰৰ অধীনস্থ এই বোৰ্ডখনৰ আহ্বান পত্ৰখনত লিখা অনুসৰি গৰু হৈছে ভাৰতীয় সংস্কৃতি গ্ৰাম্য অৰ্থনীতি জীৱন জীৱিকাৰ মেৰুদণ্ড পশ্চিমীয়া সভ্যতাই আমাৰ নিজৰ সভ্যতাক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিছে গোমাতাৰ পৰা হোৱা লাভালাভৰ পৰিপ্ৰেক্ষিতত গোমাতাৰ আলিংগন ব্যক্তিগতভাৱে আৰু সমজুৱা সুখানুভূতি প্ৰদান কৰাৰ এক বিশেষ মাধ্যম গতিকে সকলো গৰুক ভালপোৱা ৰাইজে অহা 14 ফেব্ৰুৱাৰী দিনটো গোমাতা আলিংগন দিৱস হিচাপে পালন কৰি সুখ আৰু ইতিবাচক শক্তি গ্ৰহণ কৰিব পাৰে এই বিশেষ পত্ৰখন জাৰি কৰিছে যোৱা 6 ফেব্ৰুৱাৰীত আহ্বান কৰা পত্ৰখনত বা আহ্বান পত্ৰখন জাৰি কৰাৰ পিছতেই সামাজিক মাধ্যমতো বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে এবাৰ সংখ্যালঘু নেতাৰ বাম্পাৰ অফাৰ 2000 টকাত চৰকাৰী ভূমি আৰু 200 টকাত উচ্ছেদ বন্ধ লাওখোৱা বুঢ়া চাপৰি অভয়াৰণ্যত হ'বলগীয়া উচ্ছেদ বন্ধ কৰাৰ নামত বেদখলকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ সংখ্যালঘু নেতা আবু বক্কৰ সিদ্দিকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ কেৱল উচ্ছেদ বন্ধ কৰাই নহয় চৰকাৰী ভূমি বিক্ৰী কৰা আৰু উচ্ছেদ বন্ধ কৰাৰ নামত সংখ্যালঘু লোকৰ পৰা 30 লক্ষাধিক টকা সংগ্ৰহৰ অভিযোগ উঠিছে আবু বক্কৰ সিদ্দিকৰ বিৰুদ্ধে বহু সংখ্যালঘু বিধায়কৰ খাস মানুহ হিচাপে পৰিচিত সিদ্দিকক গ্ৰেপ্তাৰৰ দাবীত নগাঁও আৰক্ষী অধীক্ষক লীনা দোলেক এজাহাৰ দাখিল কৰিছে জুৰিয়াৰ মুছলিম চলৰ শতাধিক লোকে উল্লেখযোগ্য যে নিজকে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা হিচাপে পৰিচয় দিয়া আবু বক্কৰ সিদ্দিকে উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু ৰাইজক প্ৰতিবাদ কৰিবলৈ উচতনি দিয়াৰো অভিযোগ উঠিছে এটা মানুহ জুৰিয়া তেওঁ আমাৰ মুছলিম চাপৰি চৰ অঞ্চল প্ৰায় 30টামান চৰ আছে তাতে গৈ মানে ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি আছে প্ৰায় দূৰলৈকে ইতিমধ্যে 25-30 লাখ টকা সংগ্ৰহ কৰিছে তেওঁ বোলে চৰকাৰে যোনটো নাকি উচ্ছেদ অভিযান চলাইছে যিবিলাক ফৰেষ্টৰ মাটি এইবিলাক বোলে উচ্ছেদ বন্ধ কৰি দিব আৰু গভৰ্ণমেণ্টৰ নিৰ্দেশ নামানে ই মানে বুৱা মানে ই মানে বুঢ়া চাপৰি অন্তৰ্গত এওঁ মানে কি কৰি আছে ৰাইজক পুৰা উচতনি দি আছে যেনেকুৱা নাকি গৰুঘুটিত মানুহ মৰিছে ঠিক তেনেকুৱা ইয়াত মানে মানুহ মাৰা কাটা মানে কিবা এটা সংঘৰ্ষ লগাব বিচাৰি আছে ই কি কৰে যেতিয়া টকা পইচা কালেকশ্যন কৰে ৰাইজৰ পৰা যেতিয়া আমাৰ নিচিনা মানুহ বাধা দিওঁ ই কি কৰে মিছাকে জাপি দিয়ে যে মিছাকে জাপি দি পেলাই কি কৰিছে আমি যেতিয়া বাধা দিছোঁ ইতিমধ্যে তেওঁ যেতিয়া পইচা কালেকশ্যন কৰি আছিলে সেইবিলাক ৰিচিভো মোৰ তাত আছে 200-500 এনেকৈ লাখে লাখে মানুহৰ পৰা টকা কালেকশ্যন কৰি আছিলে তেতিয়া মই মানে বাধা দিওঁতে সি কি কৰিছে মোৰ ওপৰত মিছা এটা গোচৰ জপিছে আজি এই মাহৰ 2 তাৰিখৰ ৰাতি 11টা বজাত মোৰ ভাই এটা সৰু ভাই এটা এওঁলোকে মানে কি কৰি খায় ঘৰত একো নাজানে এওঁলোকক কি কৰিছে লাওখোৱা চাপৰি উচিত নেতৃত্বত একো কেছ নাই এওঁলোকক উঠাই আনিছে পইচা লৈছে আবু বক্কৰ সিদ্দিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিক কি বুলি কয় 2022ত তাত মিটিং কৰি পেলাই মানে কৈছে যে তোমালোকক মাটি আমি দিম হ্যাঁ যেনেকৈ নহওক উচ্ছেদ বন্ধ কৰিম তে তোমালোকক পইচা পাতি দিয়া আমি মাটি তোমালোকক ঘূৰাই দিম এনেকৈ পইচা পাতি মানে বহুত পইচা পাতি লৈছে ইতিমধ্যে আমি হেৰি কৰিছোঁ প্ৰায় আমাৰ যিবিলাক মানুহ আছে ৰাইজৰ পৰা প্ৰায় 30 লাখ টকামান লৈছে CM দেবলাল গাৰ্লুছৰ বিৰুদ্ধে অভিযোগ দাখিল ডিমা হাছাও তৃণমূল কংগ্ৰেছৰ আৰক্ষী অধীক্ষকৰ ওচৰত গাৰ্লুছৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে দাখিল কৰে অভিযোগ দেবলাল গাৰ্লুছাই কৰা এটা মন্তব্যৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰে তৃণমূলৰ নেতাগৰাকীয়ে
উল্লেখযোগ্য যে 5 ফেব্ৰুৱাৰীত উমৰাংচুৰ পানীমূৰৰ কপিলী নৈৰ পাৰত এখন ধৰ্মীয় অনুষ্ঠানত অংশ লৈ দুটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি বিতৰ্কিত মন্তব্য কৰিছিল কাৰ্লোচাই। এই মন্তব্যৰ পিছতে পাহাৰীয়া জিলাখনত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। जो 5 तारीख में जो हम लोग का काउंसिल का जो सीएम देवलाल गौलस है जो रिलीजियस माइनॉरिटी का अगेंस्ट में जो बात बोला है उसको हम लोग कंडेम करता है, क्योंकि पब्लिक के लिए काम करना है, सब पब्लिक को मिलाने का काम करना है। लेकिन जो बात बोला है उसको कंडेम करता है, क्योंकि वो जो बात बोला है उससे से लेके लॉ एंड ऑर्डर का प्रॉब्लम भी होने सकता है। इसलिए हम लोग उन एसपी साहब को कंप्लेन किया है उसको एक्शन लेने के लिए। দিছপুৰৰ বিধায়ক আৱাসত অপহৃত যুৱতীক ৰখা বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিছত নিশা বৰপেটাত যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয় দিছপুৰ আৰক্ষী। পিতৃৰ অভিযোগৰ পিছতে যুৱতীগৰাকীৰ ভাষ্য ল'বলৈ ঘৰত উপস্থিত হৈছিল যদিও সেই সময়ত তলাবন্ধ আছিল। ফলত যুৱতীগৰাকীৰ সাক্ষাৎ অবিহনে উভতি আহে আৰক্ষীৰ দলটো। বিতৰ্কৰ আৱৰ্তত এজন জনপ্ৰতিনিধি, নাম তেওঁৰ আশ্ৰাফুল হুছেইন, এজন যুৱ প্ৰতিনিধি হয় আৰু এই আশ্ৰাফুলৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীৰ পিতৃয়ে। অপহৰণত সহায় সহযোগিতা কৰাৰ এটা নহয় বহুকেইটা অভিযোগ আছে বুলি পিতৃয়ে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল। আৰু আশ্ৰাফুলৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে এই সমগ্ৰ ঘটনাক লৈ আশ্ৰাফুলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে যিজন যুৱকে যুৱতীগৰাকীক আশ্ৰাফুলৰ ঘৰলৈ আনিছিল সেই যুৱকজনক আশ্ৰাফুলে চিনি পাওঁ বুলিও কৈছে। উল্লেখযোগ্য যে দিছপুৰৰ বিধায়ক আৱাসত অপহৃত যুৱতীক ৰখাৰ কথা স্বীকাৰ কৰিছে চেঙা সমষ্টিৰ এআইডিএফ বিধায়ক আশ্ৰাফুল হুছেইনে। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আশ্ৰাফুল হুছেইনে কয়, ৰিতুল হুছেইনে এদিন দিছপুৰৰ আৱাসলৈ আনিছিল যুৱতীগৰাকীক। প্ৰাপ্তবয়স্ক হোৱাৰ বাবে তেওঁ বিষয়টো গুৰুত্ব দিয়া নাছিল বুলি কৈছে। তাৰ বিপৰীতে এই সমগ্ৰ অভিযোগৰ পাছত যেতিয়া যুৱতীৰ পিতৃয়ে বৰপেটা থানাৰ পাছত দিছপুৰ আৰক্ষীৰ কাষ চাপিল, তাৰ পাছতে দিছপুৰ আৰক্ষীৰ এটা দল গ'ল যুৱতীগৰাকীৰ ঘৰলৈ। কিন্তু সেই সময়ত যুৱতীগৰাকী ঘৰত তলাবন্ধ আছিল। ফলত যুৱতীগৰাকীৰ সাক্ষাৎ অবিহনে উভতি আহে আৰক্ষীৰ দলটো। আৰু ইয়াৰ লগে লগে সময় হৈছে ত্ৰিপাত্ৰিপা বিদায় লোৱাৰ। নমস্কাৰ।